কেইটামান কথা জানিবৰ কাৰণে আহিছোঁ। আপোনালোকে সৰস্বতী পূজাৰ দিনাখন আপোনালোকে সুন্দৰী প্ৰতিযোগিতা কিয় পাতে? কি ক'ব আপোনালোকে? ক'ত গৈছে? আপোনালোকে গম পায়নে? প্ৰত্যেকগৰাকী ছোৱালীয়ে ধুনীয়া, তাৰ পাছতো আপোনালোকে কিয় সুন্দৰী প্ৰতিযোগিতা পাতে? আপোনালোকে যদি সুন্দৰী প্ৰতিযোগিতা পাতিবলৈ ইচ্ছা কৰিছে, বেলেগ এদিন পাতিব লাগে ন? আপোনালোকৰ মাথাত মাল আছে নাই? সৰস্বতী পূজা হৈ থাকিব লাগে। আপোনালোকে এই সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰি কি বুজাব বিচাৰিছে আপোনালোকে? ক'ত গৈ আছে? কিবা এটা কৈ যাওক আপোনালোকে সৰস্বতী পূজাৰ দিনাখন সুন্দৰী বিচাৰি কিয় যায়? ক'ত গৈছে আপোনালোকে? সৰস্বতী পূজা হৈ থাকিব লাগে। আপোনালোকে কিয় সৰস্বতী পূজাখন আপোনালোকে সুন্দৰী প্ৰতিযোগিতালৈ আপোনালোকে ৰূপান্তৰিত কৰিছে? কিয় বিকৃত কৰিছে? TRPৰ নামত আপোনালোকে কিয় বিকৃত কৰে এইবিলাক? আপোনালোকে কওক। এতিয়া পলালে নহ'ব, কেমেৰা দেখি পলালে নহ'ব। আপোনালোকে কওক, সৰস্বতী পূজাৰ দিনাখন সুন্দৰী কিয় বিচাৰি যায়? কিয় যায়? ছোৱালী পৃথিৱীৰ প্ৰত্যেকজনী ছোৱালীয়ে ধুনীয়া, আপোনালোকে গম পায়নে? তাৰ পাছত এই ধনী ঘৰৰ মেকআপ সানি অহা, দামী দামী কাপোৰ পিন্ধি অহা ছোৱালীবোৰক আপোনালোকে কি কৰে? মনে মনে কেমেৰা তুলি আনি TV ষ্টুডিঅ'ত বহি লৈ সিহঁতৰ খোজ কাটল, সিহঁতৰ চুলি ষ্টাইল, কাপোৰ কানি দেখি আপোনালোকে কি জাজ কৰে? কি জাজ কৰে? সুন্দৰী, প্ৰজ্ঞা সুন্দৰী, বুদ্ধিয়ক। আপোনালোকে কি দেখিয়ে গম পায় নেকি? কওক, কিবা এটা কওক। অসমৰ ৰাইজক কিবা এটা কওক। চাই আছে, আপোনালোকক চাই আছে। সৰস্বতী পূজাৰ দিনাখন সুন্দৰী প্ৰতিযোগিতা কি অনুষ্ঠিত কৰে আপোনালোকে? দুখীয়া ঘৰৰ ছোৱালী যিসকলে মেকআপ কৰিব নোৱাৰে, দামী দামী মেকআপ কৰিব নোৱাৰে, কিবা এটা কওক। আপোনালোকে কেমেৰা দেখি গ'লে নহ'ব, কিবা এটা কওক। যিসকল দুখীয়া ঘৰৰ ছোৱালী, তেওঁলোকেতো দামী মেকআপ ঘঁহিব নোৱাৰে, পাৰ্লাৰত যাব নোৱাৰে, দামী কাপোৰ পিন্ধিব নোৱাৰে। তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ মনৰ কথা আপোনালোকে জানিব চেষ্টা কৰিছেনে? তেওঁলোকে কিমান মনোকষ্ট পায় আপোনালোকে অনুভৱ কৰিব পাৰেনে? কওক, কিবা এটা কওক। ৰাইজে চাই আছে, কিবা এটা কওক। সৰস্বতী পূজাৰ দিনাখন আপোনালোকে সুন্দৰী প্ৰতিযোগিতা কি অনুষ্ঠিত কৰে? বিদ্যাৰ অধিষ্ঠাত্ৰী সেই সৰস্বতী পূজাৰ দিনাখন আপোনালোকে কি কৰে? কেমেৰাটো লৈ যায়, সুন্দৰী বিচাৰি যায় স্কুল কলেজত। তাতকৈ আপোনালোকে সেই ছোৱালীসকল, নাৰীসকল কেনেকে আত্মনিৰ্ভৰশীল হ'ব পাৰি, মানৱতা কি বস্তু, কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কাক কেনেকুৱা সন্মান দিব লাগে, সেইবিলাক শিকাওক। তাৰ ওপৰত আপোনালোকে সজাগতা আনক। তাৰ ওপৰত আপোনালোকে TV ষ্টুডিঅ' টক শ্ব' পাতক। তাকে নকৰি আপোনালোকে কি কৰে? স্কুল কলেজত যায়, কেমেৰাটো লৈ যায়, একদম ভাল দেখাত ভাল সেই ছোৱালীসকলৰ ভিডিঅ' লৈ আহি, ফটো লৈ আহি আপোনালোকে কি কৰে? ষ্টুডিঅ'ত বহি লৈ আপোনালোকে তেওঁলোকৰ কাপোৰ কানি চকু চাই আপোনালোকে কয় তাই সুন্দৰী, তাই জ্ঞানী। আপোনালোকে কওক, কিবা এটা কওক। কিয় সৰস্বতী পূজাৰ দিনাখন আপোনালোকে কিয় সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে? আপোনালোকৰ কাৰণে আগৰ বিহুত সাজি উলিওৱা ভেলাঘৰটো ৰংঘৰৰ ৰূপ ললে, আপোনালোকে সেইটো গম পায়নে? চাই একো কবা নোখোজে, এতিয়া ইহঁতক কৈও লাভ নাই নেকি? ইহঁতক হেৰি কৰিব লাগিব, স্কুল কলেজত যাওঁতে সোমাওঁতে ফালা কৰি লৈ পুৰা খেদবা লাগিব। হয়নে নহয় কচোন বাৰু? সৰস্বতী পূজাৰ দিনাখন সুন্দৰী বিচাৰি কিয় যাব লাগে? প্ৰত্যেকজনী ছোৱালীয়ে ধুনীয়া, হয়নে নহয়? সুন্দৰী প্ৰতিযোগিতা পাতবা নালাগে নহয়। ইমান যদি ইচ্ছা আছে, বেলেগ এটা দিনত সুন্দৰী প্ৰতিযোগিতা পাতক।